महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল সকলকে স্বাগত জনাইছো। বহুত দিন সময় পোৱা নাই ভিডিঅ' বনাবৰ কাৰণে। আজি মই ৰাশিফল কিটা দিব লৈছো। আজি মেঘৰাশিৰ বিষয়ে চমুকৈ কৈ দিম। আপোনাৰ ফেব্ৰুৱাৰী মাহটো কেনে যাব। আপোনাৰ ৰাশিতে বহি আছে যেহেতু ৰাশিৰ কোনো নাই, দ্বিতীয়ত বহি আছে যেহেতু বৃহস্পতি, আৰু শুক্ৰ আছে দ্বাদশত। বৃহস্পতি ঘৰত শুক্ৰ আছে, শুক্ৰ ঘৰত বৃহস্পতি আছে, ক্ষেত্ৰ বিনিময় হৈ আছে, বহুত ধুনীয়া যুগ এটা হৈ আছে। সেইকাৰণে আপোনাৰ ধনস্থান এইটো মাহত টকা পইচাৰ কাৰণে অতি শুভ, ধন টকা পইচা অহা যুগ দেখা যায় যিহেতু বৃহস্পতি ধনস্থানতে বহি আছে। আৰু ক্ষেত্ৰ বিনিময় যুগটো হোৱাৰ কাৰণে অতি শুভ হৈছে যিহেতু দৈত্যগুৰু আৰু দেৱগুৰু ক্ষেত্ৰ বিনিময়, আৰু দেৱগুৰু হিচাপে বৃহস্পতি ধনস্থানত, আৰু বৃহস্পতি যিহেতু আপোনাৰ নৱম ভাগ্যাধিপতি হিচাপে অতি শুভ। আৰু শুক্ৰ যিহেতু তুংগ হৈ আছে সেইকাৰণে আপোনাৰ টকা পইচা অলপ খৰচ হ'ব, যদিও ভাল কামত খৰচ হ'ব। আপোনাৰ যিকোনো কৰ্মত শুভ ফল লাভ কৰিব, গৃহ নিৰ্মাণ কৰিব পাৰে বা আপোনালোকে মন্দিৰ নিৰ্মাণ কৰিব পাৰে, যিকোনো ক্ষেত্ৰত দোকান এইবিলাক আৰম্ভ কৰিব পাৰে, এইবিলাক কৰিলেও অতি শুভ ফল লাভ কৰিব। তৃতীয় যিহেতু মংগল আছে, বৰ্তমান বক্ৰী হৈ আছে যদিও মংগলে কিন্তু ভাল ফলে প্ৰদান কৰিব। যিহেতু তৃতীয় ষষ্ঠ একাদশত যদি মংগল থাকে মাটি বাৰী কামবিলাকত আগবাঢ়িব পাৰে। যদি আপোনালোকৰ মাটি বাৰী কামত কিবা সমস্যা হৈ আছে আপোনালোকে এতিয়াই কৰিব পাৰে, ফেব্ৰুৱাৰী মাহতে আগবাঢ়িব পাৰে। আৰু যিসকলে লোহাৰ দোকান, গ্ৰিলৰ দোকান, এনেকুৱা হাৰ্ডৱেৰ দোকান যদি দিব ইচ্ছা কৰে আপোনালোকে দিব পাৰে, যিহেতু ফেব্ৰুৱাৰী মাহটোত দিলে আপোনালোকৰ কিছু শুভ ফল লাভ কৰিব, আয় বৃদ্ধি হ'ব, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। যদি আমি চোৱা যায় ষষ্ঠত যিহেতু কেতু বহি আছে, তৃতীয় ষষ্ঠ একাদশত ষষ্ঠত এনেকুৱা যদি পাপ গ্ৰহ বহে অতি শুভ, গতিকে এইটোৰ কাৰণেও শুভ ফল লাভ কৰিব। আপোনালোকে যিসকলে LICত কাম কৰি আছে বা বেংকত চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ। ভাগ্যস্থানত যিহেতু ভাগ্যৰ অধিপতি ধনস্থানত থাকিল গতিকে ভাগ্য অতি শুভ। কৰ্ম যদি চোৱা যায় কৰ্মস্থানত বহি আছে ৰবি আৰু বুধায়িত্ব যুগ, গতিকে আপোনাৰ চাব লাগিলে কৰ্মযোগো দেখা যায়। ফেব্ৰুৱাৰী মাহত যদি আপোনালোকে যিকোনো কৰ্মত এপ্লাই কৰে বা কৰ্মক্ষেত্ৰত আপোনালোকে ইণ্টাৰভিউ দিয়ে তেতিয়া কিন্তু কৰ্ম পোৱা যুগ দেখা যায়। কৰ্মতে যিহেতু বুধায়িত্ব যুগ, বুধ আৰু আদিত্য একেলগে আছে, এই যুগত মানে মানুহৰ মান সন্মান, ভূমি লাভ, গাড়ী ঘোঁৰা লাভ এইবিলাক মানে অতি শুভ ফল লাভ কৰে। গতিকে আপোনালোকৰ শুভ বুলি ক'ব পাৰি। যিহেতু একাদশত আছে শনি আৰু চন্দ্ৰ যিহেতু বেছি সময় নাথাকে, 3 তাৰিখত যিহেতু চন্দ্ৰ সঞ্চাৰ হ'ব, গতিকে শনি যিহেতু আপোনাৰ একাদশত আছে, তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি শুভ। আপোনাৰ তৃতীয়ত আছে মংগল, ষষ্ঠত আছে কেতু আৰু একাদশত আছে শনি। এইকেইটা গ্ৰহ আপোনাৰ ত্ৰিশৰাই গত, শনি ৰাহু কেতু এনেকুৱা যদি চোৱা যায় ত্ৰিশৰাই মানে তৃতীয় ষষ্ঠ একাদশত আপোনাৰ পাপ গ্ৰহকেইটা থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব গোটেই মাহটো। এইটো ৰাহু আছে আপোনাৰ দ্বাদশত আৰু শুক্ৰ আছে, গতিকে শুক্ৰ যিহেতু তুংগ হৈ আছে, মই প্ৰথমতে কৈছো ক্ষেত্ৰ বিনিময় যুগটো হোৱাৰ উপৰিও তুংগ হৈ আছে শুক্ৰ যেতিয়া তুংগ হয় তেতিয়া মানে যিসকলৰ বিয়া বাৰু হোৱা নাই, ছোৱালী পোৱা নাই, ল'ৰা পোৱা নাই, বিয়া নামা নাই, তেওঁলোকৰ কিন্তু বিবাহৰ যুগ দেখা যায়, যিহেতু আপোনাৰ শুক্ৰ অতি শুভ হৈ আছে দ্বাদশত থাকিলেও। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বিবাহত আগবাঢ়িব পাৰে, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। যিহেতু আপোনাৰ বিবাহৰ অধিপতি হৈছে শুক্ৰ, সপ্তমপতি, শুক্ৰ আপোনাৰ তুংগ আছে, যদিও দ্বাদশত আছে তথাপি কিন্তু তুংগ হিচাপত আছে। তুংগ হিচাপত থাকিলে অতি শুভ। কিন্তু তেনে ক্ষেত্ৰত সৰু সুৰা আপোনাৰ ধৰক শত্ৰু অকণমান থাকিব পাৰে, যিহেতু চিনাকি শত্ৰু, ঘৰৰ শত্ৰু, সৰু সুৰা অকণমান সাৱধানে চলিব। সাৱধানে চলিলে আপোনাৰ কোনো সমস্যা নাই। যদি আমি প্ৰতিকাৰ হিচাপে চাওঁ, আপোনাৰ যিহেতু ৰাশিৰ অধিপতি মংগল, অকল মংগলৰ প্ৰতিকাৰ কৰিলেই হ'ল। মংগলৰ কাৰণে আপুনি মংগলবাৰে হনুমান চালিচা পাঠ কৰক, অতি শুভ ফল লাভ কৰিব। আৰু হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। আৰু বাকী গ্ৰহকেইটা শুভ বুলি ক'ব পাৰি। আপোনাৰ কিন্তু ফেব্ৰুৱাৰী মাহটো অতি শুভ, যিকোনো কৰ্মত আপোনালোকে আগবাঢ়িব পাৰে, তেতিয়া ভাল ফলে লাভ কৰিব আৰু কৰ্মবিলাকত সফল হ'ব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে।